উদুলি মুদুলি ওদালগুৰি জিলাৰ ওৰাঙৰ বাথৌ মন্দিৰ প্ৰাংগণ ক্ষেত্ৰ। ওৰাঙত বাথৌ মহাসভা ৰূপালী জয়ন্তী অনুষ্ঠানৰ প্ৰস্তুতি তুংগত। অহা 21, 22 আৰু 23 মাৰ্চত অনুষ্ঠিত হ'ব বাথৌ মহাসভাৰ বৃহৎ অনুষ্ঠান। প্ৰায় 50,000 ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে আয়োজক সমিতিয়ে। প্ৰায় 2,000 লোকে একেলগে খাদ্য গ্ৰহণ কৰিব পৰাকৈ নিৰ্মাণ কৰি থকা হৈছে ভোজনালয়। 4,000 অতিথিৰ থকা খোৱাৰ ব্যৱস্থা কৰিছে সমিতিয়ে। প্ৰায় 4 শতাধিক লোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে কামত। ওদালগুৰি জিলাৰ বাথৌ মহাসভাৰ 36 বছৰ আৰু ওৰাং আঞ্চলিকৰ 25 বছৰ গৰকা বাথৌ মহাসভাৰ এই অনুষ্ঠানত উপস্থিত থাকিব কেইবাজনো বিশিষ্ট লোক। বিটিআৰ চিফ প্ৰমোদ বড়ো, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, দিলীপ শইকীয়াকে আদি কৰি বহু লোক উপস্থিত থাকিব অনুষ্ঠানত। উল্লেখ্য যে বাথৌ ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ বিশ্ব শান্তিৰ বাবে অনুষ্ঠিত কৰিছে এই অনুষ্ঠানৰ। আমি আদৰণীয় সমিতিৰ যিখিনি প্ৰস্তুতি 90% আমি কমপ্লিট কৰিছোঁ। 10% বতাহৰ কাৰণে অলপ সামান্য ডিষ্টাৰ্ব দিছে। আমি আশা কৰিছোঁ আমি এই দুদিনত কমপ্লিট কৰিব পাৰিম। গতিকে যিমানখিনি ধৰ্মপ্ৰাণ ৰাইজ আহিব এওঁলোকক সম্পূৰ্ণভাৱে সুন্দৰভাৱে আমি আপ্যায়ন কৰিব পাৰিম সেই আশা ৰাখিছোঁ। 3,000 মানুহ আমাৰ ধৰ্মপ্ৰাণসকলে এই আৰচত অংশগ্ৰহণ কৰিব একেলগে। সেইটো ৰাতিপুৱাৰ ভাগত 7টা বজাত আৰু সন্ধিয়া 6টা বজাত হ'ব। বিশেষ আকৰ্ষণ মানে আমাৰ ধৰকচোন এই ইয়াত আমাৰ যিটো অধিৱেশন, এই অধিৱেশনত ধৰ্মীয় সংগঠন আৰু ধৰ্মীয়ভাৱে বহুতখিনি আলোচনা হ'ব। ইয়াৰ লগতেও ইয়াৰ বাহিৰেও আমাৰ মানে এই যে প্ৰদৰ্শনী আমাৰ যিবিলাক ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰা আই বাপসকলে ইয়াত এই এক্সিবিশ্যনত অংশগ্ৰহণ কৰিব। কণ ল'ৰা ছোৱালীয়ে ইয়াত সুন্দৰকৈ খেলিব পৰা বা সুন্দৰকৈ চাব পৰা বিভিন্ন ধৰণৰ প্ৰদৰ্শনী ইয়াত থাকিব। ওদালগুৰিৰ পৰা মণ্টু কলিতা ৰিপৰ্ট, এনি ভাৰত 24।